মস্ত পেটুলা তোৰ নামটো পেটুলা পেটুলা বাৰু পেটুলা বুলি কৈছোঁ মই আমাৰ অমিতা চৌক চিনি পাইছেনে বাৰু বিৰাট সাংঘাতিক দেই এইবিলাক আপোনালোকক মনোৰঞ্জন দিব লাগি কৰি থাকোঁ আমাৰো কেতিয়াবা ভুল হয় আমিও ক'তো শিকি অহা নাই বাৰু তথাপি আপোনালোকে চাই আছা কাৰণে আমি কৰি আছোঁ বা আমি কৰি আছোঁ কাৰণে আপোনালোকে চাই আছা আমিও ঘৰৰে চলি আমি বেছি দূৰত নহয় হয়নে নহয় বাৰু আপোনালোকৰ মাজত আহিলোঁ ইমান ধুনীয়াকৈ আপোনালোকৰ অনুষ্ঠানটো উপভোগ কৰি আছা এই ৰাতিত লেগিও তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ কাৰণ আমাৰ এয়া ভিডিঅ' হৈ আছে অসমৰ ৰাইজে চাব হয়নে নহয় খুৰীহঁত দাদাহঁত এই খুৰীয়া নাচাইকা মন নাই মেৰিয়া এনেকৈ আত্মীয় আছে মই বোলো কি হৈছে কেইটাবাৰ পৰা জানো বহি আছে মই কাকোতো ধন্যবাদ দিয়াই নাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ বাৰু এই খুৰীহঁতে কেইটাবাৰ পৰা আহি ফালে চকীখনত কোনোবা কোনো বকি আছে কিহে পাইছে ইহঁতক এনেকৈ ভাবি আছে সেই সকলোকো ধন্যবাদ দিলোঁ বাৰু এতিয়া কেইটাবাৰ পৰা আহি থকাৰ কাৰণে আপোনালোকক ধন্যবাদ দিলোঁ অঁ আমাৰ লগত অমৰদাক ইফালে আহিলে ভাল লাগিব কিন্তু আপোনালোকে নাচবা লাগব দে আমি যুগচেন আহি আমাৰ মাজত উপস্থিত হৈছি হয়নে নহয় বাৰু এই ভকলা এইটোৱে আমাৰ মদেহীটোৱে এনে কিন্তু মদ নাখায় দেই মদৰ এক্টিংহে কৰিছিল কেনেকুৱা পাইছিল বাৰু সঁচাকৈ খাইছিল নে মিছাকৈ আচলতে মদটো হৈছে বৰ বিষ এখন সমাজ ধ্বংস কৰে এখন ঘৰ ধ্বংস কৰে কিন্তু মদ কোনেও নাখাব আমি জাষ্ট মনোৰঞ্জনৰ কাৰণে আমি ধেমালিটো কৰিলোঁ অভিনয়টো কৰিলোঁ বেয়া নাপাব দেই কোনো ধন্যবাদ ধন্যবাদ এতিয়া এই তেতেলীয়া হাজো অঞ্চলত আহি কেনেকুৱা পাইছা ইমান সুস্থ সবল অনুষ্ঠান আচলতে তেতেলীয়া এই হাজো অঞ্চল জীৱনত বহুত আমি প্ৰগ্ৰেম কৰিলোঁ অনুষ্ঠান কৰিলোঁ ইমান সুন্দৰ হ'ব ইমান বহুত জনগণ ইয়াত উপস্থিত হৈছে ৰাতি 2টা বাজে কিন্তু মানুহ ইমান সুন্দৰকৈ হৈছে বাৰু আমি বহুত প্ৰগ্ৰেম কৰিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে এনেকুৱা একতা এনেকুৱা মৰম এনেকুৱা আশীৰ্বাদ আমি কেতিয়াও পোৱা নাই গতিকে জয় তেতেলীয়াৰ জয় সঁচাকৈ আপোনালোক আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ গান গাব কিন্তু আমাৰ ভুজিয়াবুতে এই মঞ্চত নাচবো এখন মঞ্চ আমাৰ নহয় আজি আছোঁ কালি নাই কিন্তু এইখন মঞ্চ আপোনালোকৰ ল'ৰা ছোৱালী এইখন মঞ্চপে আপোনালোকৰ ল'ৰা ছোৱালীয়ে নাচি পেলাই বিশ্ব দৰবাৰত নাম কৰিব ইয়াৰে ল'ৰা ছোৱালীয়ে কিন্তু নাচবা লাগিব গান গাব লাগিব পঢ়িব লাগিব তোমালোকক পঢ়ানে নাই বাৰু পঢ়িব লাগিব এনেকৈ এই অনুষ্ঠান বুলি আগবাঢ়ি আহিলে নহয়েই আমিও সৰুতে ভাবছিলোঁ কিবা অনুষ্ঠান আছে একে নপঢ়ি পেলাই আগবাঢ়ি যাওঁ বুলি কিন্তু সেই তেতিয়া সৰুকালত আমি স্কুলত নাযাই পেলাই ঘৰত আৰাম কৰি থাকোঁ কাৰণে এই ডাঙৰ হৈ পেলাই আমাৰ এতিয়া হাৰাম হৈছে হয়নে নহয় বাৰু হাৰাম হৈছে সেইকাৰণে তোমালোকে পঢ়িবি আৰু খুৰী দাদাহঁতক কৈ থৈ যাওঁ আপোনালোকক যদি ল'ৰা ছোৱালীক ভাল মানুহ কৰিব বিচাৰা তেতিয়াহ'লে হাতত এইবিলাক মোবাইল নহয় দেই হাতত কিতাপ তুলি দিব লাগিব তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব হয়নে নহয় বাৰু এইটো মোবাইলটো দিবও লাগিব দেচোন বাৰু অনলাইনৰ ক্লাছৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু আজিকালি মোবাইলটো নহ'লে নহয় গোটেই পৃথিৱীখন হাতৰ মুঠিতে থাকেই কিন্তু খুৰীহঁতো কম নহয় ছোৱালীয়ে যদি ভাত নাখায় কেতিয়াকৈ চাওক ডিম্পু বৰুৱা চাওক ইউটিউব চাওক এইফালে ভিডিঅ'ত কাপোৰ থাকিলেও থাকক নাথাকিলেও নাই আমাৰ কথাটো বুজি পাইছেনে নাই বাৰু আপোনালোকে কিন্তু আমি কিবা এটা কথা ক'লে ল'ৰা ছোৱালীয়ে শুনে সেইকাৰণে ক'ব লগা হয় কিন্তু তোমালোকে পঢ়িব লাগিব এনেকৈ পঢ়ি শুনি আগবাঢ়ি গ'লে আমি এইখন মঞ্চতে তোমালোকক ডাঙৰ সম্বোধনা দিম নপঢ়িলে কিন্তু একো কৰিব নোৱাৰা দেই ইমান তেতেলীয়া অঞ্চলটো আগৰ সেই তেতেলীয়া নাই ইয়াৰে ল'ৰা ছোৱালী আগবাঢ়ি চাকৰি কৰিছে ঘৰত দুৱাৰ ডাঙৰ হৈছে ৰাস্তা পদূলি ভাল হৈছে সেইকাৰণে আমি গৌৰৱ কৰোঁ আমি অসমৰ হিচাপে হয়নে নহয় বাৰু পঢ়িবিনে নাই তোমালোকে নপঢ়া মই কৈছোঁ ইফালেদি সোমাইছি ইফালেদি ওলাই গৈছি পঢ়িবি দেই মই আকৌ আহিম হয়নে নহয় বাৰু এইফালে গান এটা লুকাই দিম গোটেইগিলাকে নাচবা লাগিব আমাৰ চেঙেৰাগিলাকে চেঙেৰাগিলাক নাচবি না ভাল লাগব কিন্তু খিটিকাই চাই আছা এ পকেট গৰম তিৰিৰ মৰম এ পকেট খালি তিৰিৰ গালি খিটেকাই 3টা তিৰি তেৰিকা 2টা তিৰি ক'ত আছি খিটেকাই 2টা তিৰি এই আমাৰ ভোকলাও থাকে আহে নহয় তাকো 3টা বুলিয়ে ভাবোঁ মই হেৰি নে আপুনি এটা এৰপেনিয়া ঠাণ্ডা লগাইছি নাই এই 2টা পোহোঁতে মোৰ টাপিলে দি মুনিয়া বেহাল নহলকা হৈছে আৰু এই তেতেলীয়াৰ পৰা নিব লাগিলে হৈছিয়া খুৰীহাত মই আকৌ সঁচাকৈ বিয়া পাতা নাই দেই মই চিৰিয়েলতহে বিয়া পাতিছোঁ আকৌ এই মই কৈছোঁৱে নহয় এইয়া এই কি হৈছিল চুলিত তালি নোহোৱা হৈছে তেৰিকা তালিত চুলি নোহোৱা হৈছে এওঁ আকৌ খুৰীগিলাককহে কৈছে দেই ছোৱালীগিলাকক কোৱা নাই
নাই কোৱা বাৰু, ইমান খুৰীকেইটা আগত বহি আছে সেইকাৰণে ক'ব লগা হৈছে। খুৰীহাত থাকিলে এনেকুৱা চালমৰা আই থাকিলেহে অনুষ্ঠানবিলাক ভাল হৈ থাকে। এনেকুৱা আকৌ আজিকালি চালমৰা আই পোৱা টান হৈছে দেই। কি কাৰণত জানানে? বুঢ়া মানুহবিলাক নাপায়। কিয় জানানে? 3 ডিগ্ৰী 3টা কোণা 20 টকাতে বৈধ খানা, তাৰমানে এই মাহটো টানি থাকে। আজিকালি মানুহৰ জেপত চাদৰ টেমা নাপা, কেৱল পায় ৰজনীগন্ধা, কেপি, শিখৰ, বিমল। কিবা শিখৰটো খুলি লৈ ওপৰত ডিগি মাৰি দেই, সেই ধোঁৱাৰ লগত যি নিজৰ লাইফটো উৰি যাই থাকে, কিন্তু আজিৰ প্ৰজন্মই গম নাপায়। মাকৰ আচি হয়, বাপকৰ চাচি হয়, তাৰ পিছৰ কাচি হয়। তাৰ কাৰণ টিকেট কাটব লগা হয়, কাৰণ বেয়া বস্তুবিলাক খাই থাকে। বেয়াটো পোৱা নাই আপোনালোকে? এতিয়া গানটো লুকাই দিব, তাতে আপোনালোকে নাচবা লাগব দেই। অলপমান উৎসাহটো কম দেখা পাইছোঁ। আমাৰ নৱদা মঞ্চত আহিলে ভাল লাগিল হয়। হাল্লা কৰি নৱদা এইফালে মঞ্চত আহিলে ভাল লাগিব। গানটো ইয়াতে লুকাই দিব, নাচবোৰ ইয়াতে সকলোৱে নাচবা লাগিব, কাৰণ এই অনুষ্ঠানটো ইমান ৰাতিলৈকে আপোনালোকে বেয়া নাপাব, অলপমান নাচিলোঁ। আৰু আমাৰ কমিটি কৰোঁতে যদি কিছুমান উচিত শব্দ উপস্থাপন কৰা হৈছিল, আপোনালোকৰে ঘৰৰ চলিবিৰি যেন ক্ষমা কৰি দেই। আমি বেছি দীঘলীয়া নকৰোঁ, আৰু যথেষ্টখিনি শিল্পী আহি উপস্থিত হৈছিল, আৰু ৰাতিও বহুত হ'ল। এই 2টা বজাত আমি এনেকৈ ইমান ৰাইজৰ সমাগম ক'তো দেখা নাই। খুৰীহঁতক যেতিয়াৰ পৰাহে বহি আছা, খুৰীহঁতে যেতিয়াৰ পৰা এই মঞ্চখন বহি আছা, কেইটামান যদি ডিমা দিলা হয়, চানায়া ভোকাল হয় জানো, নহয়নে? গৰম উঠি গৈছে তাবিলাখান। বেয়া নাপাবি, ভাল লাগে। নৱদাক ধন্যবাদ দিছোঁ, লগতে সমূহ কৰ্মকৰ্তাক আৰু গাঁওখনক ধন্যবাদ দিছোঁ, কাৰণ এনেকুৱা উপস্থিতি আমি ক'তো দেখা নাই। আৰু এয়া মিউজিচিয়ান আহি উপস্থিত হৈছে। নৱদা মঞ্চত আহিলে ভাল লাগিল হয়। নৱদা কওক গ'লে হওক ইফালে আছোন একবাৰ। আমাৰ আকৌ নৱদা কি কৈছিল জানানে? আমাৰ বুন্দিয়াক আহিব আনবা লাগব বুলি প্ৰগ্ৰামক, কাৰণ নৱদাই বুন্দিয়াক আলি টান টিং মাৰি থাকিব পাৰে। মই আকৌ বেয়া নাপাবি দেই, সঁচা সঁচিকৈ নহয়, মিছা মিছিকৈ এইটো। এইবিলাক প্ৰেম মানে মিছা মিছিকৈ হয়, কোন কাৰ লগত যায় হিচাপ নাই। তেতেলীয়া অঞ্চলত যি ৰঙালী বিহু উদযাপন কৰা হৈছে, সেই ৰঙালী বিহু উদযাপনত আমাৰ ভাঙা টিভি টিমক নিমন্ত্ৰণ জনাই অনাৰ বাবে সকলোকে অশেষ ধন্যবাদ। নাজানো আমি আপোনালোকক মনোৰঞ্জন দিব পাৰিছোঁ নে নাই পৰা। আশা কৰিছোঁ অনাগত দিনত আপোনালোকে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰক, আমাক নিমন্ত্ৰণ জনাওক। আমি যিমান পাৰোঁ আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে আপোনালোকে ইমান সুন্দৰকৈ আমাৰ এই অনুষ্ঠানটি উপভোগ কৰিলে, তাৰ বাবে সকলোকে অশেষ ধন্যবাদ। আমি আপোনালোকক মনোৰঞ্জন দিবলৈ যাওঁতে যদি কিবা অশ্লীল শব্দ ব্যৱহাৰ কৰা হৈছে বা কিবা ভুল হৈছে, আপোনালোকৰ নিজৰে ল'ৰা ছোৱালী, বাইদেউ,
ভণ্টি যি বুলি ভাবে যেন আমাক ক্ষমা কৰি দিয়ে তাকেই আশা কৰিছোঁ সকলো ভালেই থাকক বহুত বেছি ভাল লাগিল আপোনালোকৰ মাজলৈ আহি সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহু বহাগ বিহু বহাগ নহয় এটি মাহ নহয় এটি ঋতু এই অসমলৈ বহাগ বিহু জীয়াই থাকিব বহাগ আমাৰ প্ৰাণৰ হিয়াৰ আমঠু আমাৰ হীৰা উপহীৰাই ধাৱমান হৈ আছে বহাগ বিহু গতিকে বিহুটিক জীয়াই ৰাখক বিহুটিৰ স্বকীয়তা নাশ নকৰিব বিকৃত নকৰিব বিহুৰ অমীয়া সুৰ বিহুৰ স্বকীয়তা ৰাখি তেঁতুলীয়াবাসী ৰাইজে ইমান সুন্দৰকৈ বিহুটি উদযাপন কৰিছে চিৰজীৱন এনেকৈ উদযাপন কৰি যাওক যাতে এই বিহুটিয়ে